হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদিহে নিজৰ চুলিখিনিত এই 10টা ভুল, যিকেইটা ভুলৰ কথা মই ক'বলৈ গৈ আছোঁ, এই 10টা ভুলৰ এটামান ভুলো আপুনি নিজৰ চুলিখিনিত কৰি আছে, তেতিয়াহ'লে কিন্তু আপুনি যিমানে অইলিং কৰক, যিমানে চেম্পু, কণ্ডিশ্যনাৰ, চেৰাম ইউজ নকৰক কিয়, আপোনাৰ চুলিখিনি কিন্তু কেতিয়াও আপুনি ভাল কৰি ৰাখিব নোৱাৰে। চুলি সৰিবই, ফাটিবই, চুলি ডেমেজ হ'বই। সেই সমস্যাকেইটাৰ পৰা সমাধান পাবলৈ আপুনি যিকেইটা ভুল কৰি আছে, সেই ভুলকেইটানো নকৰিবৰ কাৰণেতো ভুলকেইটা জানিব লাগিব, নহয় জানো? সেই ভুলকেইটানো কি হয় তাৰ বিষয়ে মেইন ভিডিঅ'টোত মই জনাই আছোঁ। তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, মই ৰূপজ্যোতি শইকীয়া যোৱা 4 বছৰৰ পৰা এগৰাকী স্কিন কেয়াৰ কনচালটেণ্ট এণ্ড হেয়াৰ কেয়াৰ কনচালটেণ্ট হিচাপে মই কাম কৰি আছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ যে আমি আমাৰ চুলিত জনা নজনাকৈ কৰি থকা কিছুমান ভুলৰ কাৰণে আমাৰ চুলিবোৰ আমি যিমান যত্ন ল'লেও ভাল কৰি ৰাখিব নোৱাৰোঁ। চুলিবোৰ সৰা সমস্যা, ফটা সমস্যা বা ডেমেজ হোৱা সমস্যাবোৰ ঠিক কৰিব নোৱাৰোঁ। যিহেতু এতিয়া ঠাণ্ডা দিন আহি আছে, ঠাণ্ডাৰ দিনত বিশেষকৈ আমাৰ চুলিবোৰত সমস্যা অহা দেখিবলৈ পোৱা যায়। সেইকাৰণে আপোনালোকক মই যিকেইটা ভুলৰ কথা ক'বলৈ ওলাইছোঁ, সেই ভুলকেইটা আপুনি লক্ষ্য কৰিব। তাৰে যদি কিবা এটামান ভুলো আপুনি কৰি আছে, তেতিয়াহ'লে সেই ভুলটো আজিৰ পৰা আপুনি কৰা বন্ধ কৰিব। তেতিয়া দেখিব লাহে লাহে আপোনাৰ চুলিৰ সকলোবোৰ সমস্যা ঠিক হ'বলৈ ধৰিছে। আমাৰ চুলিৰ সমস্যা অহাৰ প্ৰথম কাৰণটো হৈছে, আমাৰ চুলি যদি সৰিবলৈ ধৰে, চুলি ডেমেজ হ'বলৈ ধৰে, তাৰ ফাৰ্ষ্ট যিটো ৰিজন হয় সেইটো হৈছে আমাৰ বহুত বেছি যদি আমি ষ্ট্ৰেছ লওঁ লাইফত, বহুত বেছি চিন্তা আহি যায় আমাৰ জীৱনত কেতিয়াবা বহুত বেছি যেতিয়া আপুনি চিন্তা কৰিব, টোপনি ক্ষতি কৰিব, তেতিয়া দেখিব লাহে লাহে আপোনাৰ চুলিবোৰ সৰিবলৈ ধৰিছে, চুলিবোৰ ডেমেজ হ'বলৈ ধৰিছে। দেন 2 নম্বৰ যিটো পইণ্ট, সেইটো হৈছে থাইৰইড, যিটো আজিকালি আমাৰ প্ৰায় সংখ্যক মহিলাৰ ক্ষেত্ৰতে হোৱা দেখিবলৈ পোৱা যায়। আপোনাৰ ধৰক ঘপককৈ 2-3 দিনৰ পৰা আপুনি লক্ষ্য কৰিছে একদম এসোপা আপোনাৰ চুলি সৰা আৰম্ভ হৈছে। তেতিয়া আপুনি দোকানত গৈ আপোনাৰ কাৰণে চেম্পু, কণ্ডিশ্যনাৰ কিনাৰ আগত ফাৰ্ষ্ট আপুনি নিজৰ থাইৰইডটো টেষ্ট কৰাই ল'ব। কাৰণ থাইৰইডৰ কাৰণে আমাৰ বহুত বেছি মহিলাৰ চুলি সৰা সমস্যা দেখিবলৈ পোৱা গৈছে। আৰু আপুনি থাইৰইড টেষ্ট কৰাই যেতিয়া কনফাৰ্ম হ'ব থাইৰইড হৈছে বুলি, তেতিয়া ফাৰ্ষ্ট আপুনি মেডিচিন ল'ব, তাৰ পাছতহে নিজৰ হেয়াৰ কেয়াৰ ষ্টাৰ্ট কৰিব। নহ'লে আপুনি যিমানে হেয়াৰ কেয়াৰ নকৰক, আপোনাৰ কিন্তু চুলি সমস্যা ঠিক নহ'ব। 3 নম্বৰ ৰিজনটো হৈছে আমাৰ স্কাল্পত যদি আমাৰ সমস্যা আহে, আমাৰ হেয়াৰ স্কাল্পত যদি সমস্যা আহে, তেতিয়াও কিন্তু হেয়াৰ ডেমেজ হোৱাৰ চান্স আছে। এতিয়া স্কাল্প সমস্যা বুলি কওঁতে আমাৰ কি হয়, এতিয়া যিহেতু ঠাণ্ডাৰ দিন আহিছে, ঠাণ্ডাৰ দিনত প্ৰায় সংখ্যকৰে কি হয়, চুলিত বহুত বেছি উফি হোৱা দেখিবলৈ পোৱা যায়। এতিয়া উফিৰ ক্ষেত্ৰত কিছুমানৰ ধৰক একদম অকণমান জাষ্ট নখটো দি এনেকৈ দিলে উৰি যায়, তেনেকুৱা ধৰণত ইমান এটা টেনশ্যন নাথাকে। কিন্তু কিছুমানৰ একদম চামনি পতাৰ নিচিনা উফি হয় বা সেইখিনি এৰিয়া খজুৱাবলৈ ধৰে। তেনেকুৱা ধৰণৰ যদি আপোনাৰ স্কাল্প কণ্ডিশ্যন হয় তেতিয়া কিন্তু লাহে লাহে দেখিব আপোনাৰ সেই এৰিয়াখিনিৰ পৰা চুলিবোৰ সৰিবলৈ ধৰিছে, চুলিবোৰ ডেমেজ হ'বলৈ ধৰিব। সেইকাৰণে যিমান পাৰি নিজৰ হেয়াৰ স্কাল্পটো ক্লিন কৰি ৰাখিব। 4 নম্বৰ যিটো আমাৰ কাৰণ, যাৰ কাৰণে আমাৰ চুলিৰ সমস্যা হোৱা দেখা যায়, সেইটো হৈছে টাইট হেয়াৰ ষ্টাইল। এতিয়া আমাৰ ছোৱালীসকল হওক, মহিলাসকল হওক, কি হয় বহুত বেছি ধৰক টাইটকৈ যদি হেয়াৰ ষ্টাইল কৰে এতিয়া আপুনি ক'ৰবাত কেতিয়াবা এদিন গৈছে, চুলিখিনি টাইটকৈ বান্ধি গৈছে, সেইটো চিম্পল কথা। কিন্তু ঘৰত থাকোঁতে বা এনেই অনবৰত যদি আপুনি পূৰা টাইটকৈ চুলিখিনি গাঁঠি থয়, টাইটকৈ ওপৰত চুলিখিনি বান্ধি থয় বা টাইটকৈ চুলিখিনি মেৰিয়াই পেলাই নন ষ্টপ বান্ধিয়ে থয়, তেতিয়া চুলিৰ গুৰিখিনিত বহুত বেছি কষ্ট পায়। লাহে লাহে চুলিৰ গুৰিবোৰ কষ্ট পাই পেলাই কি হ'ব, ঢিলা সৰিবলৈ ধৰিব, চুলিবোৰ ডেমেজ হ'বলৈ ধৰিব। সেইকাৰণে আমি যিমান পাৰোঁ চুলিখিনি ঢিলাকৈ বান্ধিব, নহ'বা চুলিখিনি দিনটোৰ অলপমান সময় মুকলিকৈ নেবান্ধাকৈ ৰাখিবলৈ চেষ্টা কৰিব। আমাৰ 5 নম্বৰ পইণ্টটো হৈছে আমাৰ টাৱেল ড্ৰাইং, যিটো আমাৰ চুলিখিনি ধুই অহাৰ পাছত চেম্পু, কণ্ডিশ্যনাৰ কৰি অহাৰ পাছতে আমাৰ কি কৰে, বহুতে একদম পূৰা টাৱেল বা গামোচা লৈ চুলিখিনি টুকি পেলাই লগে লগে পানীটো শুকুৱাব চেষ্টা কৰে। কিছুমানে টাৱেল বা গামোচা লৈ চুলিখিনি এনেকৈ কি কৰে, পানীটো আচাৰি দিয়া টাইপত পানীটো শুকুৱাব চেষ্টা কৰে। তেনেকুৱা কৰাৰ ফলত আপোনাৰ কি হ'ব, দুটা আপোনাৰ প্ৰব্লেম দেখা দিব। ফাৰ্ষ্টটো আপুনি যেতিয়া সেই চেম্পু, কণ্ডিশ্যনাৰ কৰি আহে, আপোনাৰ স্কাল্পটো, আপোনাৰ গুৰিটো বহুত বেছি কোমল হৈ থাকে। সেই কোমল গুৰিত যেতিয়া আপুনি জোৰে জোৰে টাৱেল বা গামোচা লৈ ঘঁহি ঘঁহি পানীটো শুকুৱাব চেষ্টা কৰিব, তেতিয়া দেখিব আপোনাৰ টাৱেল বা গামোচাত এসোপামান চুলি সৰি আহিছে। আৰু যিটো আপুনি এনেকৈ কোবাই কোবাই পানী শুকুৱাব চেষ্টা কৰে, সেইটো কৰাৰ ফলত আমাৰ কি হয় জানেনে, আমাৰ চুলিৰ আগবোৰ ফাটিবলৈ ধৰে, চুলিবোৰ ফাটিবলৈ ধৰিব, আগবোৰ ছিঙি যাব। সেইকাৰণে আমি কেতিয়াও চুলি ধুই আহি পেলাই জবৰদস্ত চুলিৰ পানী টুকি শুকুৱাবলৈ চেষ্টা কৰিব নালাগে। হৈছে সঘনাই চুলিত কালাৰ বা হেনা কৰা অভ্যাস। আপোনাৰ যদি আছে চুলিত সঘনাই হেনা বা কালাৰ কৰা অভ্যাস, তেতিয়াহ'লে আপোনাৰ চুলিৰ সমস্যা কেতিয়াও ঠিক নহয়। মাৰ্কেটত যিবোৰ আপুনি ধৰক কালাৰ বা হেনা কিনি আনি ইউজ কৰে, বহুত বেছি কেমিকেল থাকে। সেইবোৰ যেতিয়া আপুনি সঘনাই ইউজ কৰি থাকিব,
তেতিয়া আপোনাৰ চুলিবোৰ কি হ'ব বহুত বেছি ৰাফ হৈ যাব, ডেমেজ হ'ব, বহুতৰে অকালতে চুলিবোৰ পকা দেখিবলৈ পোৱা যায় ন। চ' এইবোৰৰ মেইন কাৰণটোৱে হৈছে সঘনাই কালাৰ বা হেনা কৰাৰ কাৰণে। ভুলটো হৈছে আমাৰ বহুত মহিলাই কৰে যিটো তিতা চুলিত কি কৰে ফণিয়ায়। তিতা চুলিত যদি আপুনি ফণি ব্যৱহাৰ কৰে তেতিয়াও কিন্তু আপোনাৰ চুলিত বহুত বেছি সমস্যা আহিব। কাৰণ আপুনি চেম্পু কণ্ডিশ্যনাৰ ইউজ কৰাৰ পাছত মই অলৰেডি কৈছোঁ যে আপোনাৰ গুৰিটো কোমল হৈ থাকে। চ' সেই কোমল গুৰিত তিতা হৈ থাকোঁতে চুলিখিনিততো জট লাগি থাকে ন। চ' সেই জটখিনি ভাঙিবলৈ যেতিয়া জোৰে জোৰে ফণিখন ইউজ কৰিব তেতিয়া সেই কোমল গুৰিবোৰৰ পৰা চুলিবোৰ উঘলি আহিব। চ' তেতিয়া কি হ'ব আপোনাৰ বহুত বেছি ফণিখনত এসোপামান চুলি সৰি আহিব আৰু চুলিবোৰ আধাতে ছিঙি ছিঙি কি হ'ব ফাটিবলৈ ধৰিব। চ' সেইকাৰণে কেতিয়াও তিতা চুলিত আমি ফণি ব্যৱহাৰ কৰিব নালাগে। একদম চুলিখিনি শুকাবলৈ দিব লাগে। শুকোৱাৰ পাছত লাহে লাহে আপুনি ফণিয়াব, তেতিয়া চুলিত কোনো ধৰণৰ সমস্যা নাহে। 5 নম্বৰ ভুল যিটো আমি কৰোঁ সাধাৰণতে, সেই ভুলটো হৈছে আমাৰ কণ্ডিশ্যনাৰ ইউজ নকৰা। এতিয়া বহুতে কি কৰে অকল চেম্পু ইউজ কৰি থৈ দিয়ে, চুলিত কণ্ডিশ্যনাৰ কেতিয়াও ইউজ নকৰে। যদি অকল আপুনি চেম্পু ইউজ কৰি থৈ দিছে, কণ্ডিশ্যনাৰ ইউজ নকৰে, তেতিয়াও কিন্তু আপোনাৰ চুলিত বহুত সমস্যা অহা দেখিবলৈ পোৱা যাব। তাৰ ভিতৰত আপোনাৰ চুলিখিনি বহুত বেছি ড্ৰাই হ'ব, বহুত বেছি ৰাফ হৈ যাব। তাৰ কাৰণটো হৈছে কি, চেম্পু হৈছে আমাৰ চুলি চাফা কৰিবৰ কাৰণে, স্কাল্পটো চাফা কৰিবৰ কাৰণে, আৰু কণ্ডিশ্যনাৰ হৈছে আমাৰ চুলিৰ তলৰ এৰিয়াখিনি ছফ্ট কৰি ৰাখিবলৈ, চুলিখিনি চিল্কি কৰি ৰাখিবৰ কাৰণে কণ্ডিশ্যনাৰটো ইউজ কৰা যায়। চ' আপুনি যদি অকল চেম্পুটো ইউজ কৰি পেলাই থৈ দিয়ে, তো শুকোৱাৰ পাছত চুলিখিনি বহুত বেছি ৰাফ হৈ যাব। বহুত বেছি যেতিয়া চুলিখিনি ফৰফৰীয়া হৈ থাকিব তেতিয়া আপুনি ফণিখন মাৰিব, চুলিখিনিত ফণিখন আঁচুৰিব, তেতিয়া কি হ'ব আপোনাৰ চুলিবোৰ জট লাগিব, ফাটিবলৈ ধৰিব, ডেমেজ হ'বলৈ ধৰিব। চ' সেইকাৰণে যেতিয়াই আপুনি চুলিত চেম্পু ব্যৱহাৰ কৰে তাৰ লগতে আপুনি কণ্ডিশ্যনাৰো ব্যৱহাৰ কৰিব। পাৰ্লাৰত গৈ পেলাই ষ্ট্ৰেট কৰে, কাৰ্ল কৰে, বা এনেই ঘৰতো ধৰক প্ৰায়ে আপুনি ধৰক 15 দিন সপ্তাহতে আপুনি চুলিত ষ্ট্ৰেটনাৰ ইউজ কৰিছে, কাৰ্ল কৰিছে। চ' তেনেকুৱা ধৰণৰ যেতিয়া আপুনি চুলিত সঘনাই ইউজ কৰিব ন, তাৰ ফলত কিন্তু চুলি বহুত বেছি ডেমেজ হৈছে অইলিং। চ' এতিয়া হয়তো আপুনি ভাবিব পাৰে যে অইলিং কৰিলে জানো চুলিৰ সমস্যা আহে। অইলিং কৰিলেও আপোনাৰ চুলিৰ সমস্যা আহিব পাৰে যদিহে আপুনি অইলিংটো ভুলকৈ কৰে। এতিয়া আমাৰ বহুতে কি কৰে, চেম্পু কৰে, কণ্ডিশ্যনাৰ কৰে, অইলিং কৰে ন। মই ইমানখিনি কৰি আছোঁ, চুলিত তেলো লগাই আছোঁ, তথাপিতো মোৰ চুলিবোৰ ইমান সৰিছে, চুলিবোৰ ডেমেজ হৈছে, চুলিৰ সমস্যা ভালেই হোৱা নাই। চ' ভাল কেনেকৈ হ'ব, আপুনি যদি ভুল প্ৰচেছত অইলিং কৰি আছে তেতিয়াতো কেতিয়াও ভাল নহ'ব ন। চ' আপুনি এতিয়া ধৰক ভুল প্ৰচেছটো মানে কি, আপুনি যদি লেতেৰা চুলিত, লেতেৰা স্কাল্পত আপুনি অইলিং কৰিছে তেতিয়াহ'লে আপোনাৰ চুলি ভাল নহয়, চুলিবোৰ নষ্ট হ'ব। আপুনি ধৰক 2-3 দিন আগত চুলিখিনি ধুলে, চ' 3-4 দিন থকাৰ পাছত চুলি স্কাল্পটোতো ধূলি পৰি যায়। চ' নেক্সট ডে চুলি ধুম বুলি যদি আজি ৰাতি আপুনি চুলিত অইলিং কৰি থয়, সেই লেতেৰাখিনিত যেতিয়া আপুনি অইলিং কৰিব, অকণমান ধূলিত তেল অকণমান দিলে কি পৰিস্থিতি হয় ন, কেনেকুৱা এটা অৱস্থা হয়। চ' সেই অৱস্থাটো আপোনাৰ স্কাল্পত হ'ব। আৰু নেক্সট ডে যেতিয়া আপুনি তেল আৰু ধূলি চাফা কৰিম বুলি পূৰা জোৰে জোৰে ঘঁহি পেলাই চেম্পু কৰিব, তো তেতিয়া গোটেই ৰাতিটো তেল লগোৱাৰ ফলততো আপোনাৰ চুলিৰ গুৰিটো কোমল হৈয়ে আছে। নেক্সট আকৌ চেম্পু কৰিবলৈ লৈ যেতিয়া জোৰে জোৰে ঘঁহিব, কি হ'ব, কোমল হৈ থকা গুৰিখিনি চুলিবোৰ সৰিবলৈ ধৰিব। চ' সেইকাৰণে কি হয়, অইলিং কৰি চেম্পু ইউজ কৰাৰ পাছত আপোনাৰ কি হয়, বহুত বেছি চুলি সৰে। চ' তাকে নকৰি আমি কি কৰিব লাগিব, একদম পূৰা ক্লিন স্কাল্পত আমি অইলিং কৰিব লাগে। অইলিং কৰাৰো বহুত কিছুমান প্ৰচেছ আছে, বা চেম্পু কণ্ডিশ্যনাৰ ইউজ কৰাৰো প্ৰচেছ আছে, যিবোৰ প্ৰচেছত ইউজ কৰিলে আপোনাৰ চুলিত কেতিয়াও সমস্যা নাহে। চেম্পু কণ্ডিশ্যনাৰো যদি আপুনি ৰং প্ৰচেছত ইউজ কৰে তেতিয়াহ'লেও কিন্তু আপোনাৰ চুলিত সমস্যা আহিব। গতিকে সেইখিনি কেনেধৰণে আপুনি ইউজ কৰিব লাগে তাক লৈ বেলেগ এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি যিহেতু অকল কি ভুলৰ কাৰণে চুলিত সমস্যা আহিব পাৰে সেইখিনিয়ে শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ। চ' বাছি 10টা সাধাৰণতে কৰি থকা ভুলৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চ' এই 10টা ভুলৰ যদি এটামান ভুলো আপুনি কৰি আছে তেতিয়াহ'লে আজিৰ পৰা কৰা বন্ধ কৰিব। তেতিয়াহ'লে যিখিনি সমস্যা হৈ আছে লাহে লাহে সেই সমস্যাখিনিৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। আৰু আমি যেনেকৈ স্কিন কনচালটেণ্ট কৰোঁ, ঠিক তেনেকৈ হেয়াৰ কনচালটেণ্টো কৰোঁ। চুলিৰ সমস্যা চাই মেলি আমি চেম্পু কণ্ডিশ্যনাৰ বা এইবোৰ আমি ৰেকমেণ্ড কৰোঁ। চ' আপুনিও যদি নিজৰ চুলিখিনিক লৈ বহুত বেছি সমস্যাত ভুগি আছে, বহুত বেছি ধৰক আপোনাৰ চুলি ফাটিছে, আপোনাৰ চুলিখিনি মানে বহুত বেছি সৰিবলৈ ধৰিছে, তেনেকুৱা ধৰণৰ কিবা সমস্যাত যদি ভুগি আছে তেতিয়াহ'লে মই ইয়াতে ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰামৰ লিংকটো দি দিম, তাতে গৈ আপুনি মোক মেছেজ কৰিব পাৰিব। আৰু তেতিয়া মই আপোনাৰ চুলিখিনিৰ প্ৰব্লেম চাই আপোনাৰ কাৰণে চুইটেবল পেকেজ এটা মই আপোনাক ৰেকমেণ্ড কৰিম, আৰু কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সকলোখিনি আপোনাক গাইড কৰা হ'ব। চ' আশা কৰোঁ মোৰ আজিৰ ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও হেল্প কৰিছে। যদিহে ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে লাইক এটা কৰিব, আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত কি টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰে টপিকখিনি আপোনালোকে কমেণ্ট বক্সত জনাব। মই যিমান পাৰোঁ আপোনালোকৰ সহায় হোৱাকৈ ভিডিঅ'বোৰ আনিবৰ কাৰণে চেষ্টা কৰিম। চ' আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। পুনৰ এনেকুৱা এটা ভিডিঅ' লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।